জ্ঞানী আছিল, 10টা মূৰৰ জ্ঞান তেওঁৰ আছিল, কিন্তু দশানন বানৰৰ যিটো জ্ঞান আছিল পৰস্ত্ৰী হৰণ কৰি অনা, সেই জ্ঞান আমাক নালাগে। এইটো আমাক ৰূপকাত্মকভাৱে দশানন ৰাৱণৰ ভুল নিগেটিভ কথা কোৱা নাই, কিন্তু তাৰমানে আমাক এটা উদাহৰণ দিবলৈ কৈছে যে আমাক জ্ঞান লাগে, যিটো জ্ঞানেৰে জগতৰ পৰা নিস্তাৰ পাব পাৰি, উদ্ধাৰ হ'ব পাৰি, সেই জ্ঞান লাগে। হিটলাৰৰো জ্ঞান আছিল, এটমৰে হিৰোশ্বিমা নাগাচাকিত কিমান মানুহৰ জীৱন লৈছিল, তেনেকুৱা আমাক জ্ঞান নালাগে। গুৰুজনাই কৈছে আমাক জ্ঞান লাগে এইটো বৈষ্ণৱী জ্ঞান, আৰু বৈষ্ণৱী জ্ঞান। বৈষ্ণৱী জ্ঞান কেনেকুৱা? যত দেখা ভূত প্ৰাণী হমে বিষ্ণু হেন মানি, হিংসায়েদি কৰা উপকাৰ, বিষ্ণু কমলতা ধৰা শ্ৰৱণ কীৰ্তন কৰা, নিষ্ঠাৰিবা দেৱে হে সংসাৰ। যিমান দেখিছো জগতত জীৱবিলাকক, যত দেখা ভূত প্ৰাণী হমে বিষ্ণু হেন মানি, সকলোৰে আত্মা ভগৱন্ত ঈশ্বৰ জ্ঞান কৰিব লাগিছে। এই আত্মা সকলো প্ৰাণীৰ হৃদয়ত আছে। ঈশ্বৰম সৰ্বভূতানাং অৰ্জুন ভ্ৰময়ম সৰ্বভূতানি চন্দ্ৰভূতানি মায়য়া তমেব গচ্ছ সৰ্বভাবেন ভাগৱত প্ৰসাদত পৰম শান্তি প্ৰাশ্বস্তি শাশ্বত। ঈশ্বৰ সকলোৰে হৃদয়ে হৃদয়ে আছে। এই উপলব্ধি কৰি পেলাই আমাক এই জ্ঞানৰ উদ্যোগ কৰিব বুলি লাগিছে। তুমি যিমান দেখিছা, যিমান শুনিছা, যত দেখা চলাচল হৰিময় নিৰন্তৰ, হৰিক পৃথক কেৱল হয়, যিজন ভকতি সি দেখে হৰিক দিন, হৰিৰ মায়াহে তাক নহে। আমি সকলোকে ঈশ্বৰ জ্ঞান কৰিবলৈ দিছে, হৰিক জ্ঞান কৰিবলৈ দিছে। তাৰমানে যত দেখা ভূত প্ৰাণী সবেই বিষ্ণু হেন হয়। বিষ্ণু জ্ঞান কৰিবলৈ কৈছে। হিংসা এৰি কৰা উপকাৰ, হিংসাটো বৰ্জন কৰি উপকাৰ সাধন কৰিব লাগে। নহ'লেও চাওকচোন, বেধে চিকাৰ জাল পাতি থৈ দিছে, হৰিণা এটা জালত লাগিছে, দূৰৰ পৰা চাই আছে, চট ফটাই আছে, আজি মোৰ চিকাৰ মিলে। 17জন ভকতৰ সৈতে কৃপালু গুৰু গৈ থাকোঁতে দেখিলে এজন এগৰাকী পশু হৰিণাই এই জালত পৰি চট ফটাই আছে। বোলে এই নিৰীহ প্ৰাণীটোৰ যে শাস্তি, দুখ, যি কষ্ট মুকলি কৰি দিব লাগে, জালখন খুলি দিলে। কিন্তু গুৰুজনাৰ মনত এইটোও ভাৱ হ'ল, যিজন চিকাৰীয়ে এই হৰিণাটিৰে পেট প্ৰৱৰ্তন কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁৰ কাৰণে এটা নাৰেংগী আদালি থৈ পেলাই যে গুচি গ'ল। হিংসাইৰে কৰা উপকাৰ, সেইজন চিকাৰীও উপকাৰ সাধন কৰিলে, আৰু এই যে মানে হৰিণাটিকো মুকলি কৰি দিলে। ইয়াত জীৱন দৰ্শন কৰি আমাক জীৱনত প্ৰতি কৰি থাকে। আমাকো তেনেকৈ কৈছে, আমি ক'লে নহ'ব, আমি পালন কৰিব লাগিব জীৱনত। আমাৰ হিংসা, ঈৰ্ষা, অক্ৰিয়া, নিন্দাবাদ এইবিলাক এৰিব লাগিব। গুৰুজনাই কৈছে নিন্দাবাদ শূন্য হিংসা হৰি তেৰি নাৰায়ণ কাহে ভকতি কৰিলে। কেনেকৈ ভকতি কৰি মোৰ পামৰো মনে কেৱল পাপ আচৰণ কৰি থাকে, কেতিয়াও পাপ এৰি দিব নোখোজে। গতিকে মোৰ জীৱনত মই নিন্দা কৰোঁ, হিংসা কৰোঁ, ঈৰ্ষা কৰোঁ, কাক কৰি আছোঁ? তোমাকে কৰি। তুমি ঈশ্বৰ হিচাপে আছা সকলোতে, ঈশ্বৰস্বৰূপে হৰিসকল গতে বহি থকা ধৰিছোঁ ন, ভগৱানৰ বিয়া মেইন। গতিকে ভগৱানটো আমাৰ সকলোৰে হৃদিগত হৈ আছে, আত্মাৰূপে আছে। পাণ্ডৱী কিতাপ কৈছে আত্মানম সততম প্ৰাপ্ত হিয় প্ৰাপ্ত বট বিদ্যয়া তন্না আছে সত্যবত বাকী সকন্ধ ভৰণম যথা। ও আত্মা ঈশ্বৰ লাগ প্ৰত্যক্ষ সততে পাই, নপাই জানা তৰ্কয়ো বিদ্যাত, ও বিদ্যা নাকিলে লাগ কৃষ্ণ পায় যেন কণ্ঠলগ্ন বস্তু সাক্ষাৎ। আত্মা ঈশ্বৰ সকলোৰে লগত আছে, কিন্তু নাপাই জানা তাংক অবিদ্যা, অবিদ্যা মানে মায়া, অজ্ঞানতা। এই অজ্ঞানতা অবিদ্যা নাশ কৰিব পাৰিলে কণ্ঠলগ্ন গলত খেপিয়াই চালি পোৱাৰ লেখীয়া ঈশ্বৰ আমাৰ লগত আছে। গতিকে এই ঈশ্বৰ যে আছে, সেইকাৰণে কৈছে কাৰণ বৈষ্ণৱী জ্ঞান। তোমাৰ বৈষ্ণৱী জ্ঞান যদি উদয় হয়, তেতিয়াহ'লে তুমি সকলোকে ঈশ্বৰ দেখিবা। কাৰণ ঈশ্বৰে আকৌ আমাৰ ইয়াত আহি নতুনকৈ অৱতাৰ ধাৰণ নকৰে, কাৰণ ঈশ্বৰে আমাক মানৱ ৰূপে সকলোৰে হৃদয়ে হৃদয়ে ঈশ্বৰ আছে।
ঈশ্বৰ সেইকাৰণে আমাক কৰিলে নাহক ইছলামী কুটুমে যোগিলা বিদায় নচ মত ভক্তু যত জ্ঞানী তত্ত্ব ইছলামী নাৰদ বুলিলে কীৰ্তনত কৈছে নাৰদ কৃষ্ণ আচন্তে কৈ বৈকুণ্ঠত লৈ নাথাকলৈ যোগীৰ ইয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তনত চাই আমি যে ঈশ্বৰৰ নাম কীৰ্তন কৰি আছো তাক সেইবিলাক ভগৱন্তে ইয়াত চৈতন্য মূৰ্তি হয় আপোনালোকৰ হৃদয় হেৰি থাকি নিজেই শুনি আছে তাৰমানে আপোনালোকে শুনি আছে মানে ঈশ্বৰেই শুনি আছে সেইবাবে আমি এই বৈষ্ণৱী জ্ঞান উদয় কৰিব লাগিব আৰু বৈষ্ণৱী জ্ঞানৰ উদয় হ'লে কি হয় কাৰণ তত্ত্ব দৰ্শন তত্ত্বটো দৰ্শন তত্ত্ব কি যে আমি সকলো জীৱ ঈশ্বৰ অংশ তুমি নিত্য নিৰঞ্জন নাৰায়ণ আমিও অংশ তোমাৰ তজুকে বাসুৰ পায়া মুহিলে মন তোমাৰ সেৱা চুৰ কৰি আমাৰ মইতো কি কৰিছো আমি আচলতে তোমাৰ এই যে অংশ আমি জীৱ এই কথাটো পাহৰি আছো গতিকে সেই বাপ আইসকল আমি ভাগৱত শ্ৰৱণ কৰি আমাৰ এই জ্ঞানবিলাক উদয় কৰিব উপজয় পৰম মনতে উপজয় জ্ঞান যেতিয়া জ্ঞান উদয় হ'ব তেতিয়া মনটো শুদ্ধ হ'ব উপজয় উন্নতি উপজয় জ্ঞান শুদ্ধ হৈ মতি মন আমাৰ মনেৰে ভাবা কথাবিলাক চিন্তা কৰা সকলোবিলাক শুদ্ধতাৰ পথলৈ যাব আৰু যেতিয়া শুদ্ধ পথত আমি বিচৰণ কৰিম তেতিয়া ইহ পৰকালত সুখত বিৰক্ত ইহ কালত আৰু পৰকালত সুখবিলাকৰ প্ৰতি বিৰক্তি আনে কাৰণ সুখ বিচাৰিলে কি পাম আমি দুখে পাইছো সুখ সুখ বুলি মানুহ বুলি আনে লোকৰ সুখ বিচাৰিলে পায় সংসাৰত সুখ যিমানেই বিচাৰি থাকিম সিমানেই দুখ পাম গতিকে ইহ পৰকাল ইহকালৰ সুখত বিৰকতি আনিব লাগিব বিৰকতিটো কেনেকৈ আনিব আমি যিবিলাক সুখত আমি মতলীয়া হওঁ এইবিলাক সুখ আচলতে ভৌতিক সুখ হেলকিবাজি সুখ মায়াময় সুখ তাকে কৈছে মাধৱ মায়াময় সংসাৰ নিগাৰ হৰি ও তাকে সুখ মানি মগ্ন গৈল মায়াময় সুখবিলাককে মই আচল সুখ বুলি ভাবি মোৰ মনটোক মোৰ চিত্তটো নিমজিব কিন্তু এই সুখৰ আমি যি পুত্ৰ ভাইটা সতী সন্তান সংসাৰখন ঘৰ দুৱাৰ মাটি বাৰী সা সম্পত্তি গোটাই আছো এইবিলাকতে লাগি আছো এইবিলাকৰ কিমান কিমান আমি সুখী আমি নিজক উপলব্ধি কৰিলে কবি যমনেশ্বৰী খাটনিয়ালে কৈছে যদিহে ভাবিছা প্ৰকৃততে সুখী যিজন ৰাজ্যত ৰজা সিজনৰো হে আছে অন্তৰ বুকুত দুখৰ বোজা ৰজা মন্ত্ৰী আমোলা এইবিলাকৰ ভাৱৰ সুখী জীৱন বিলাসী জীৱন যাপন কৰি আছে তেওঁলোকৰ ওচৰত মাত্ৰ 24 ঘণ্টা থাকিবলৈ গৈছে একেবাৰে অহৰহ 24 ঘণ্টা লাগি যাওক আপুনি গম পাব যে কিমান দুখ আপোনাতকৈ বেছি দুখ আছে তাৰ দুখবিলাক বেলেগ বেলেগ সেইকাৰণে সুখ আমাৰ বিচাৰিবৰ কাৰণে এই সুখবিলাকত ভৌতিক সুখবিলাকত মাহিক সুখবিলাকত সাংসাৰিক সুখবিলাকত বিৰকতি আনিব লাগিব বিৰকতি আনি আমি কি সুখৰ সন্ধান কৰিব লাগিব ভাগৱতে দেখুৱাই দিছে সেই সুখটোৰ নামে আত্মমুক্তি নিমি ৰজাৰ আগত নৱসিদ্ধই 9টা প্ৰশ্নৰ উত্তৰ দিছিলে নিমি ৰজাক সুধিছিলে এইটো এটা আছে আত্মমুক্তিক সুখ কাক বুলি কয় ভাগৱত ধৰ্ম কাক বুলি কয় ৰহস্য ধৰ্ম কি এনেকে এটা এটা প্ৰশ্ন কৰিছিল আৰু উত্তৰ দিছিলে সেই আত্মমুক্তিক সুখ কাক কয় আজিৰ যিটো সুখ এইটো আত্মমুক্তিক সুখ আত্মমুক্তিক সুখ তজু পদ হৰি 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 ও তাকে সুখ মানি মগ্ন হৈল সেই আত্মমুক্তিক হৈছে তোমাৰ পদ সেৱা আৰু সেই সেৱা এৰি পেলাই মই যি সুখত মগ্ন হৈছো এই সুখত দুখ আছে তোমাৰ আশ্ৰয় লোৱা তোমাৰ চৰণ সেৱা কৰা যিটো তাত আকৌ দুখ নাই সেইকাৰণে মাধৱদেৱে
আশ্রয় জানিবা নিশ্চয় কুহর মূল কারণ হরিত বিমুখ দুখর কারণ জানিবা নিশ্চয় বচন। হরি বিমুখ হলে দুখ হয় আৰু হৰিৰ সন্মুখ হলে সুখ হয়। হৰিক ভাৱনা কৰি থাকিলে হৰিয়ে হৰি লৈ যাব। হৰিয়ে হৰণ কৰে। কি হৰণ কৰে? দুখবিলাক স্মৰণ মাত্ৰকে যিহেতু সংসাৰ দুৰ্ঘৰ সংসাৰ দুখ হৰন্ত এই হেতুতে সেই ঈশ্বৰ হৰি গুণয় যতন। সেইকাৰণে মহন্তসকলে ঈশ্বৰক হৰি বুলি কয়। আমিও প্ৰসংগ আৰম্ভ কৰাৰ আগে আগে ভাগৱত কৰাৰ আগে আগে হৰি ইয়াৰ আগতে কি ভাবি আছিলো, কি চিন্তা কৰি আছো, হৰি হৰণ হৈ গ'ল। আহি গ'ল নাম প্ৰসংগ বহি আছো মানে এতিয়া হৰি ধনী কৰিলো। হৰিয়ে হৰি লৈ গ'ল সংসাৰৰ দুখ চিন্তাবিলাক ভাৱনাবিলাক। বা আপুনি কি হে দেৰি কৰিলে বাপ কি ঘৰত ইমান সমস্যা মোৰ গৰু দৰা দিব সেই দোকানৰ পৰা মাল আনিব লাগে এইবিলাক কথা পাতি আছিলো নহয়। হৰি বুলি কোৱাৰ লগে সেইবিলাক বাদ দিয়া হৰি হৈ গ'ল, হৰণ হৈ গ'ল বোলে। এতিয়া ঈশ্বৰৰ নাম আমি ভাগৱত পাঠৰ আগত যি যি আলোচনা কৰিছিলো, যেতিয়া হৰিৰ ধনী হ'ল আপোনালোকে ধৰিলে তাৰপিছত এতিয়া ঈশ্বৰৰ কথাত বেটেৰীয়ে বেলেগ কথা হৰিয়ে হৰি লৈ যাইছে। কি হৰণ কৰি লৈ যায়? সংসাৰৰ দুখবিলাক। দুখৰ পাৰাপাৰ নাই। আপোনাৰ কিমান দুখ আছে, মোৰ কিমান দুখ আছে। যদি এটা প্ৰতিযোগিতা পতা হয় আমি সকলোৱে ফাৰ্ষ্ট পাম। কিন্তু যিমান যিমান দুখ আছে আমাৰ সকলোৰে প্ৰতিযোগিতাত কোনো কম নহয়। কিন্তু বোলে মই আগত যাম, মোৰ ইমান দুখ। তেওঁ বোলে নহয় মই বেছি আগত যাম, মোৰ বেছি দুখ। বোলে দুখ নাথাকা মানুহ ক'ত আছে পৃথিৱীত? দুখ আছে। এই দুখবিলাক দূৰ কৰিবৰ কাৰণে আমি হৰি স্মৰণ কৰিম, ভগৱানক আৰাধনা কৰিব। সেইকাৰণে আজি আমি ভাগৱত শুনিছো। ভাগৱত শুনিলে কি হয়? ইহকালৰ সুখত বিৰগতি হয়, পৰকালৰ সুখতো বিৰগতি হয়। আৰু বিৰগতি হলে বৈৰাগ্য হয়। বিৰগতি মানে বৈৰাগ্য, আৰু বৈৰাগ্য হলে ভকতি হয়। এইটো কথা জানিব হয় যে নপজাই বৈৰাগ্য নহে তাৱে বিৰগতি নহলে ভকতি নপাৱে তাৱে। বিৰগতি হলে ভকতি আহিব। আজি আপোনালোকৰ বিৰগতি আহিছে। সংসাৰত ইমান ব্যস্ততাপূৰ্ণ কাম কাজ থকাৰ পিছতো আজি মাধৱ জয়ন্তী পালন কৰিবলগীয়া নামঘৰত সময় আজি দিনটো মই উলিয়াই লৈছো। আজিৰ দিনটো মোৰ বিৰগতি। আজি সংসাৰত যিমান কাম কৰি থাকে থাকক, আজি মই ঈশ্বৰৰ কথা শুনিমেই। আজি মাধৱদেৱৰ আৱিৰ্ভাৱ উৎসৱ পালন কৰি ভাগৱত শুনিম, প্ৰসংগত বহিলো আৰু ঈশ্বৰৰ কথাত আজি মনটোক লগাই থৈ দিওঁ। এয়াই হয় বাবুসকল আইসকল। আমি ভাগৱত অকল পাঠলৈ যাই আকৌ কৃষ্ণ কথা হৰি কথা আলাপন কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। বা আজ্ঞা অনুসৰণ কৰাটো দশমৰ কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ বাজনাই দশম স্কন্ধৰ আদি চাবলৈ গৈছে। পালন জনাই বিৰচন কৰা ভাগৱত দশম স্কন্ধৰ আমি প্ৰথমতে আমি পাঠ কৰিবৰ কাৰণে আগবাঢ়িছো। কৃষ্ণ হৰি হৰা শ্ৰীমদ ভাগৱত দশম স্কন্ধ আদি ভাগ শ্ৰীকৃষ্ণাই নম মংগলাচৰণ। জয় নমো যাদৱ মাধৱ জয় হৃষিকেশ সদা শিৱ
পদ কৃষ্ণ কিঙ্কর বিরসিলা পদ কৃষ্ণ কিঙ্কর ये बात नमस्क आय मातृ नमस्क दशम माने गुरुजनार मूर्ति गुरुजनार प्रयाण हबर समयत पढ़ाको मानव महापुरुषे भाविছে बाप कृपाल गुरु आपुनि थाकोते बहुतेই नाजानिले नुबुजिले निचिनिले আপুনি যোৱাৰ পিছত জগতৰ কি গতি আমি কেনেদৰে ঈশ্বৰ মৰ্মভাৱ উপলব্ধি কৰি অন্তঃস্পৰ্শী ভাৱনা অনুধাৱন কৰি কৃপাল গুৰুৱে ক'লে কোনেও মাধৱৰ মূৰ থাকিবাৰ স্থান কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান কীৰ্তন আৰু দশম মূৰ মূৰ্তিৰ লেখা গতিকে ভগৱন্ত কৃষ্ণৰ অংশ অৱতাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বান্ধৱ মূৰ্তি হৈছে দশম আৰু আমি এই দশমৰে পদ আজি অকণমান পাঠ কৰা হৈছে আৰু তাকে অকণমান আৰু আলাপন কৰাৰ কাৰণে মুদ্ৰা কৰিব গৈছোঁ ঠিক তেনেদৰে মাধৱ বিহুও থাকিবলৈ গ'লে যে ঘোষা নামৰ ঘোষাদেৱে শাস্ত্ৰ তুল্য কৰি বা ঘোষা ৰত্ন বুলি মাতিলে তুল্য অৰ্থাৎ অসমীয়া জাতিৰ চাৰি বেদ বুলি যাক অভিহিত কৰা হয় এই চাৰি বেদ হৈছে কীৰ্তন দশম ঘোষা আৰু ৰত্নাৱলী গতিকে দশমৰ যি পদ গুৰুজনাই ৰচনা কৰি প্ৰথমতে ভগৱন্ত কৃষ্ণক কোটি কোটিবাৰ নমস্কাৰ জনাইছে জয় মোৰ যাদৱ মাধৱ জনাৰ্দন তোমাক নমন কৰিছোঁ তোমাক নমস্কাৰ জনাইছোঁ হে মাধৱ হে যাদৱ হে জনাৰ্দন যাদৱ কোন যদুবংশৰ অধিপতি শ্ৰীৰামচন্দ্ৰ যাদৱ যদুপতি অৰ্থাৎ কৃষ্ণ যাদৱ মাধৱ ভগৱন্ত ঈশ্বৰ কৃষ্ণ লক্ষ্মীৰ স্বামীৰ কাৰণে মাধৱ আৰু জনাৰ্দন যেনে মায়াক মৰ্দন কৰিব পাৰে জনাবতে দেৱী মায়া ক'বলৈ ভক্তৰ মায়া মৰ্দন্ত এই হেতুতে জনাৰ্দন নাম ধৰি আছে ভগৱন্তৰ নাম জনাৰ্দন মায়াক মৰ্দন কৰা যিজন সেইজনকে জনাৰ্দন বুলি কয় জয় হৃষিকেশ সদাশিৱ সনাতন হৃষিকেশ মানে এই হৃদয়ৰ ঈশ্বৰ হৃষিকেশ ঈশ্বৰ আমাৰ লগত আছে তেওঁ সদাশিৱ তেওঁ সদায় আছে মংগলময় হৈ আছে আৰু তেওঁ সনাতন আবদ্ধ প্ৰণৱ তাৰণ নাৰায়ণ নিৰাকাৰ তেওঁ প্ৰপন্ন জনৰ ত্ৰাণ কৰোতা সকলোতে গতিদাতা উদ্ধাৰ কৰোতা সেইজন ভগৱন্ত নাৰায়ণ তেওঁ নিৰাকাৰ তেওঁ আকাৰ নাই সেইজন কৃষ্ণৰ চৰণত কোটি কোটিবাৰ নমস্কাৰ জনাইছে আমাৰ কৃপাল সেই বাবাসকল আমাৰ কৃপাল গুৰুজনাই এই ভগৱন্ত কৃষ্ণৰ যি প্ৰণতি যি প্ৰাৰ্থনা জনাইছে এই প্ৰাৰ্থনা জনাই মংগলাচৰণ আৰম্ভ কৰিছে মংগলাচৰণ মানে কি মাং ধাতুত আচৰণ প্ৰত্যয় লগ হয় মংগলাচৰণ মাং মানে সংস্কৃত শব্দ মাং শব্দৰ যাত্ৰা কৰা আৰু আচৰণ মানে এই যাত্ৰাৰ যিটো আচৰণ যাত্ৰাৰ যিটো গতি জীৱবিলাকে ভগৱন্ত পৰম ঈশ্বৰৰ স্থানলৈ গতি কৰা তাক মংগলাচৰণ বুলি কয় আৰু মংগলাচৰণৰ পদত আমাক গুৰুজনাই ভগৱন্ত কৃষ্ণক কোটি কোটিবাৰ প্ৰদান জনাইছে তেনেহ'লে সেই বাপসকল আইসকল গুৰুজনে যিটো আৰ্হি আমাক দেখুৱাই থৈ দিছে যিকোনো কাম কৰিবলৈ হ'লে প্ৰথমতে আমি ভগৱন্তৰ নাম স্মৰণ কৰি আৰম্ভ কৰোঁ
ভগৱান ঈশ্বৰ কৃষ্ণৰ নামেৰে আমি যিবিলাক কাম কৰোঁ সেই কামবিলাক আৰম্ভ কৰিম আৰু এনেধৰণে আমাৰ গুৰুজনাই নিজৰ জীৱনত আমাক আৰ্হি দেখুৱাই থৈ গৈছে। নমো নমো ভগৱন্ত ভকতৰ নিধি হৰিক স্মৰণে আৰম্ভৰ ভোগ কীৰ্তি। ভগৱন্ত ভকতৰ নিধি, নিধি মানে সম্পত্তি, নিধি মানে সম্পদ। ভগৱন্ত কৃষ্ণ ভকতসকলৰ পৰম নৱ মানে নতুন নতুন সম্পদ, নিধি মানে সম্পদ, নৱ মানে নতুন নতুন সম্পদ। আজি আপোনালোকে আকৌ নতুন নতুন সম্পদ আকৌ গ্ৰহণ কৰাৰ কাৰণে উৎসুক হৈছে। এই ভাগৱত আগতেও শুনিছে, কৃষ্ণ কথা আগতেও শুনিছে, আজি আকৌ নতুন শুনিবৰ কাৰণে আজি আকৌ নতুন নতুন লগা হৈছে কথাবিলাক। একেটা কীৰ্তনকে কিমান দিন আমাৰ বৰ্মন বাপজনাই বিলবনৰ প্ৰসংগ কৰিছে বা আপোনালোকে প্ৰসংগ ধৰোঁতে জয় হৰি গোবিন্দ কিমান গাইছে, যদুমণি যাদৱ কিমান গাইছে, নৰহৰি গোবিন্দ কিমান গাইছে, শ্যামন্ত হৰণ কিমান গাইছে, তাকো আকৌ গায়ে আছে। তেনেহ'লে এনেধৰণৰ এই গোৱাকে গাই আছোঁ, কৰাকে কৰি আছোঁ, কিয় কৰি আছোঁ? তাৰমানে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কথা বাৰ্তা সদায় নতুন, আমাৰ ভকতসকলৰ সদায় নতুন। শুনিলে আমনি নালাগে, শুনিলে শুনি থাকিবৰ মন যায়। সেইকাৰণে ভকতৰ কাৰণে ভগৱন্ত নৱনিধি সদায় নতুন। আৰু পাৰ্থিৱ সংসাৰৰ 9টা মূল্যৱান ধাতুৰ লগতে তুলনা কৰা গৌমেদ, কোকৰাজ, নীলম, হীৰা, মণি, মুকুতা, এনেকৈ 9টা আমাৰ অতি আশ্চৰ্যকৰ, অতি মূল্যৱান ধাতু। কিন্তু সেই মূল্যৱান ধাতু ভকতৰ কাৰণে চাৰ্টিফিষ্ট হৈ যায়। আপোনালোকে সকলোৱে জানে যি মণিটো য'ত থাকে তাত মাৰি মৰত নহয়, দুৰ্ভিক্ষ নহয়, সৰ্প ভয় নহয়, ব্যাঘ্ৰ ভয় নহয়, দিনে 8 বাৰকৈ একো নোলায়। সেই মণিটোৰ নাম কি? আইসকল কি নাম? শ্যামন্ত মণি। আইসকলে জানেই এই মণিটো য'ত থাকে তাত অপায় মংগল নহয়, দুৰ্ভিক্ষ নহয়, মাৰি মৰক নহয়, সৰ্প ভয় নহয়, ব্যাঘ্ৰ ভয় নহয়, আৰু দিনে 8 বাৰকৈ কোনো ওলায়। সেই মণিটো পালে ক'ত পালে? আপোনালোকে জানিলে মণিটো ক'ত পাইছে? আইসকল সাগৰ মন্থনত বহু বহু বস্তু ওলাইছিল নহয়, উচ্চশ্ৰৱা ঘোঁৰা, মণি, মুকুতা, কিমান কিমান বস্তু ওলাইছিলে, কালকুট বিষ পৰ্যন্ত ওলাইছিলে, অমৃত ওলাবলৈ যাওঁতে কিমান কিমান বস্তু ওলাইছিলে। সেই মণিটো সেই সময়ত দেৱতাই গ্ৰহণ কৰিছিলে, সূৰ্য দেৱতা। সেই শ্যামন্ত মণি সূৰ্য দেৱতাৰ লগত আছিল। কিন্তু সূৰ্য দেৱতাৰ পৰম ভক্ত হৈছে সখা-সখৰাজি, অৰ্থাৎ তেওঁ সখীয়েকো আকৌ সূৰ্যৰ পৰম ভক্ত। সেই সখীয়েকে সখৰাজিতে সূৰ্যক আৰাধনা কৰোঁতে, সূৰ্যক প্ৰণাম ভকতি কৰোঁতে কৰোঁতে সূৰ্যৰ পৰা এটা বৰ পালে। কি বৰ? সেই মণিটোৱেই পালে, শ্যামন্ত মণি। আৰু সেই শ্যামন্ত মণি তেওঁ ঘৰলৈ আনিলে। তেওঁ মণিটো আনি পেলাই তেওঁ কি সযতনে কি বোলে দেৱৰ দিয়ে সখী পুনি পাতে নিবেদিল মণি বিপ্ৰৰ আছে এজন ব্ৰাহ্মণৰ আগত বোলে মণিটো তুমি দেৱক গৃহত থৈ দিবা। এই মণিটো বৰ মাহাত্মযুক্ত মণি, এই মণি যদি তুমি ল'ব নোৱাৰা, যোনে তোনে নাপায়, মণিৰ বিৰাট শক্তি আছে, তেনেকৈ বুজাই দিলে। বিপ্ৰই মণিটো থৈ দিলে। তাকে দেখি তেওঁৰ ভায়েক প্ৰসাদৰ মন গ'ল, এই মণিটোৰ ইমান শক্তি, ইমান মাহাত্ম, ইমান মহিমা, ইমান চিকমিক, য'ত যেন সূৰ্যৰে উদয় হোৱা বুলি অনুভৱ কৰিছিল। সেই সকলো লোকে দ্বাৰকাবাদীলৈ যে সূৰ্য পৃথিৱীলৈ নামি আহিছে। এই মণিৰ ইমান পোহৰ আছিল, ইমান উজ্জ্বলতা আছিল। আৰু সেই মণিকে প্ৰসেন নামে তান ভাতৃ আছে, অন্তত মণিক পিন্ধিলাপ আছে, ঘোঁৰাটো চৰি মহাৰংগ মনে, মৃগক মাৰি ফুৰে বিজুবনে, বিজুবনলৈ মৃগা কৰিবলৈ গুচি গ'ল। গুচি যোৱাৰ পিছত কি হ'ল? সেই প্ৰসেনক সিংহই লগ পালে, দেখি ইনে তাক নখে বিচাৰি ঘোঁৰাই সহিতে পেলাইলা মাৰি। আকৌ ঘোঁৰাই সহিতে সেই মণি যেতিয়া মাৰি পেলালে, সেই সিংহক জাম্বৱন্তই পালে, দেখি জাম্বৱন্ত বীৰ বীৰংগ লৈলত মণিক মাৰিয়া সিংহ শ্যামন্ত মণিক বৰ্তক নীলা অমলাইবে লাগে শিশু দিলা। শিশুবিলাকক মানে খেলনা খেলিবৰ কাৰণে জাম্বৱন্ত আছিল। জাম্বৱন্ত বৰ আছিল, জাম্বৱন্ত পৰম ঈশ্বৰৰ ভকত আছিল। আপোনালোকে জানেনে ঘটনাটো? আপোনালোকে জানিব নিশ্চয়। এখন ডাঙৰ সভা পাতিছে। সেই সভাত তাৰমানে এটা অভিবাদন জনাব। সেই সভাখন অভিনন্দনৰ সভা, অভিনন্দন জ্ঞাপন কৰা হ'ব। সেই সভাখন ৰামে পাতিছে যে সীতা উদ্ধাৰ কৰি আনিলো অশোক বনৰ পৰা। এই মোৰ সীতা উদ্ধাৰ কাৰ্যত যিসকল লোকে সহায় কৰিলে, হনুমন্তইতো সাগৰত
কিমান সহায় কৰিলে, আকৌ সুগ্ৰীৱ সেনা সকলো কপিৰাজ সকলোবিলাকে মোক সহায় কৰিলে। এই সহায়ৰ মই কেতিয়াও ঋণ কৰিব পাৰিব। গতিকে সকলোকে মই অভিনন্দন জনাম। এইবিলাক এখন সভা পাতিছে আৰু সেই সভাত সকলোকে আসন দিছে বহিবলৈ, আৰু তাত সেই আসন লৈ সকলোৰে মনত স্ফূৰ্তি আনন্দ ভাল লাগিছে। সীতা মাতাকে উদ্ধাৰ কৰা হৈছে আৰু সেই সময়ত আমোল জীৱনকৈ দুখমনে এজন ব্যক্তি বহি আছিলে। সেইজন ব্যক্তি হৈছিলে জাম্বৱন্ত। জাম্বৱন্তৰ দুখমনে যেতিয়া বহি আছে, ৰামৰ দৃষ্টিটো সেই জাম্বৱন্তলৈ গ'ল। জাম্বৱন্তক সুধিছিল, দাদা জাম্বৱন্ত, সীতা উদ্ধাৰ কাৰ্যত সকলোৱে সহায় কৰিলে, তুমিও ক'লা। আজি মই সকলোকে অভিবাদন জনাবৰ কাৰণে এখন সভা পাতিছোঁ। সকলোৰে মুখত আনন্দ স্ফূৰ্তি, মোৰো ভাল লাগিছে। তুমি কিয় দুখমনে আছা, বিমৰ্ষমনে আছা, মই বুজি পোৱা নাই। জাম্বৱন্তই ক'লে, প্ৰভু সীতা মাতাক উদ্ধাৰ কৰাত মই কি দুখ কৰিবলগীয়া আছে, মোৰ আনন্দহে লাগিছে। বোলে আনন্দ যদি তোমাৰ মুখত হাঁহি নাই কিয়, তুমিতো আমোল জীৱন গৈ আছা, বৰ বিমৰ্ষমনেৰে আছা। তেতিয়া ক'লে প্ৰভু শ্ৰীৰাম, মোৰ দুখৰ অন্য বেলেগ কাৰণ। প্ৰভু মই ভাবি আহিছিলো এই জগতত মোৰ নিচিনা বাহুবলী শক্তিশালী কোনো নাই। এই মহাপ্ৰতাপী লংকেশ্বৰ দশানন ৰাৱণক মই বাহু খালি মই মাৰিম বুলি ভাবি আছিলো, মই নিধন কৰিম বুলি ভাবি আছিলো। কিন্তু 31 পাত বানেৰে আপুনি মোৰ কামখিনি গোটেই কৰিলে। মোৰ তাকে দুখ লাগিছে যে সীতাক উদ্ধাৰ কৰাত এইকণো সহায় কৰিব নোৱাৰিলো, মোৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰিলো। মই বাহুবল কিমান, মোৰ শক্তি কিমান, মই প্ৰতাপী ৰাৱণৰ লগত পৰীক্ষা কৰি পেলাই মই ভাবিছিলো যে সীতাকো উদ্ধাৰ কৰা হ'ব, ৰাৱণকো মই নিহত কৰা হ'ব। কিন্তু প্ৰভু আপুনি এইটোৱে শ্ৰীৰামচন্দ্ৰই যেতিয়া জাম্বৱন্তক ক'লে, হেৰা জাম্বৱন্ত দুখ নকৰিবা, ভকতৰ পুৰু মনৰ ৰথ দিও কাম মুখ্য ধৰ্ম অৰ্থ। মই ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰিমেই, কিন্তু এই যুগত নহয়। হে জাম্বৱন্ত অপেক্ষা কৰিবা, মই দাপৰ যুগত কৃষ্ণ অৱতাৰ ল'ম আৰু সেই কৃষ্ণ অৱতাৰত তোমাৰ লগত মই যুদ্ধ কৰিম। আৰু সেই যুদ্ধত তুমি গম পাবা, সেই মহাপ্ৰতাপী দশানন ৰাৱণক যুদ্ধ কৰি যিটো আনন্দ পাইছা, পাবৰ কাৰণে ইচ্ছা কৰিছা, সেই আনন্দ মোৰ লগত কৰিবা। তেতিয়া এই কথা ভগৱন্ত শ্ৰীৰামচন্দ্ৰই ত্ৰেতা যুগতে কৈ থৈ দিছিলে। আৰু সেইকাৰণে দাপৰ যুগতে এতিয়া যেতিয়া সেই মণিটো প্ৰসেনৰ পৰা মাৰি সিংহই লৈ গ'ল, সিংহক মাৰি জাম্বৱন্তই লৈ গ'ল। জাম্বৱন্তই সেই মণিটোক আনি কাক দিলে, চব বজাৰৰ পৰা পুতলা খেলা আনি পেলাই যেনে দিয়া হয়, যিটো মণিৰ ইমান শক্তি ইমান মাৰটো, সেই মণিটোক ভকতে কি খেলৰ খেলনা সামগ্ৰী বুলি গ্ৰহণ কৰে। এই ঐশ্বৰ্য, এই সম্পত্তি, এই নিধি ভকতৰ কাৰণে অতি তুচ্ছ। ভকতৰ কাৰণে নিধি কি ভগৱন্ত কৃষ্ণ। সম্পদ বুজানা নহি সম্পদ, আপদ বুজানা নহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰপতি। তত্ত্ব কথা বা প্ৰসেনে কিয় কৰে, ইমান শক্তিশালী মণিটো প্ৰসেনৰ হাতত থকাৰ পিছত প্ৰসেনে কিয় মৃত্যু হ'ল, সেও এটা তাত্বিক কথা। ৰসেন তাৰমানে এই মণিটো য'ত থাকেহে কৈছে, ৰাখে নহয়। কীৰ্তন মুখাত থাকে বুলি কৈছে, যিথানে থাকে ইটো শ্যামন্ত মাৰি মৰ, কিন্তু ৰাখিছে। শৰণ জাতি দিলে নহ'ব, শৰণ নিজে লৈ নিজে শৰণটো গ্ৰহণ কৰিব লাগিব। যোনে জাতি দিছে, যোনে মানে বাধ্যবাধকতাত শৰণ লৈছে, সি শৰণ নাৰাখে, তাৰ বিপদ হয়। এই তত্ত্বটো বুজিলে শৰণ লৈছো, শৰণ হৃদয়ৰ অন্তঃকৰণে শৰণ লৈ শৰণ আৰম্ভ কৰিছো যদি তাক কৰাব। কিন্তু শৰণ কোনোবাই কাৰোবাক বাধ্যত কৰি দিবৰ কাৰণে লৈছে কাৰণে লোৱাৰ কাৰণে কি ৰাখিব কাৰণে তাৰ কিন্তু বিপদ আপুনি হিতে বিপৰীত পাৰ্শ্বক্ৰিয়া হ'ব। গতিকে এই শৰণ তত্ত্বটো আমাক বুজাই দিছে। গতিকে এই মণিটো জাম্বৱন্তই যেতিয়া আনি মানে ঠাই হাতত দিছে, ঠাই আৰু শিশুৰ লগত জাম্বৱতীৰ লগত খেলা খেলিছে। এইপিনে ভগৱন্ত কৃষ্ণই আৰু এদিনাখন এই মণিটো সত্ৰাজিতক খুজিছিল যে সত্ৰাজিত এই মণি পাইছে, বৰ ভাল কথা হৈছে, ৰজাৰ হাতত গতাই দিয়া, ৰজাই ৰাজ্য চলাবৰ কাৰণে ভাল হ'ব, প্ৰজাবিলাক সুখে শান্তিৰে থাকিব, অভাৱ অনটন দূৰ হ'ব, আগবাঢ়িব কোনো নাযায়, ৰজাৰ ভাল মানে প্ৰজাৰ হ'ব। কিন্তু সত্ৰাজিতে নিদিলে, গহক নিদিলে সত্ৰাজিত গহ কৰি
অহংকাৰ আহিল, মই কিয় দিম, মই তোমাৰ মণি মই দিম নেকি, নিদিয়ে। আৰু নিদিয়াৰ কাৰণে এতিয়া যে মণিটো এই যে হেৰাই থাকিল, প্ৰসেনে আনি এই কথাটো কিন্তু অনুধাৱন নকৰি সত্ৰাজিতে চাৰিওফালে অপবাদ প্ৰচাৰ কৰি দিলে যে এই মণি কৃষ্ণই দিছে, কৃষ্ণই চুৰ কৰিছে, এই মণিটো কৃষ্ণই দিছিল না মই নিদিলোঁ, নিদিয়াৰ কাৰণে মনে মনে লৈছে। কৃষ্ণই অপবাদ দূৰ কৰিবৰ কাৰণে সকলো লগ সমনীয়া লৈ পেলাই এতিয়া মণি বিচাৰি আহিছে। মণি বিচাৰি বিচাৰি আহি আহি সেই ঘোঁৰাৰ কোচ চাইছে, ঘোঁৰাৰ পৰা সিংহৰ কোচ, সিংহৰ পৰা আহি আহি মানে কি অৰ্থাৎ সিংহৰ পৰা জাম্বুতৰ কোচ চাইছে, একেবাৰে গৰ্তত মুখ পাইছে আৰু গৰ্তত কৃষ্ণ সোমাই গ'ল। গৰ্তত কৃষ্ণ সোমাই যেতিয়া গ'ল, এই যে কৈ থৈ দিছিলে যে তোমাৰ লগত একেলগে যুদ্ধ কৰি তোমাৰ জীৱনৰ বাঞ্ছা পূৰ্ণ কৰিম, সেইকাৰণে এতিয়া যুদ্ধ কৰিবলৈ লৈছে। এই যুদ্ধ যেতিয়া কৰিলে, কিমান দিন যুদ্ধ কৰিলে, শেষ হ'বলৈ নৈকিন 28 দিনত 28 দিন যুদ্ধ কৰা হ'ল। এই যে 28 দিন যুদ্ধ কৰিলে জাম্বৱন্তৰ লগত কৃষ্ণ, জাম্বৱন্তৰ মনে মনে ভাৱ হ'ল যে মোৰ লগত ইমান দিন এই সাধাৰণ মনুষ্য মোৰ লগত যুদ্ধ কৰি আছে, মোৰ শক্তিটো নিষ্প্ৰভ হৈ গৈ আছে, এনেকুৱাটো কোনোদিনে হোৱা নাই। মই ইমান দিনটো যুদ্ধ কৰিব লগা কতো আৰু লগত হোৱা নাই। মোৰ ইমান শক্তি, মোৰ ইমান বাহুবল, তৎসত্বেও মই জয় লাভ কৰিব পৰা নাই, মই হাৰ মানি আছো। তেতিয়া জাম্বৱন্ত পূৰ্ব সংস্কাৰী ভকত মনত পৰি গ'ল পূৰ্বৰ কথা। কীৰ্তনৰ পদত এই কথা ত্ৰেতা যুগত কৈ থোৱা কথা আমাক আকৌ কৰে। জাম্বৱন্তই আগে যে নাজানিলো, আগে নিচিনিলো, তুমি যে সেই ৰাম অৱতাৰত মোক কৈ দিছিলা, এই অজ্ঞানিক প্ৰভু ক্ষমা কৰা, তোমাৰ চৰণ প্ৰণাম। তুমি সৰ্বদ্ৰষ্টা উদ্ধাৰী ধৰিলা ভূমিহে জীৱৰ নিয়ন্তা পৰময়া মৃত্যুৰ অন্তক তুমিহে জানিলো তোমাক জগত ঈশ্বৰ তুমি সনাতন হৰিহে। এই যে ভগৱন্ত ঈশ্বৰ কৃষ্ণই যে সকলো সৰ্বময় কৰ্তা, এই কথাটো গুৰুজনে আমাক বুজাই দিছে। সেইকাৰণে এই মণিটো ভকতৰ কাৰণে তুচ্ছ দিয়ে। এই যে পাৰ্থিৱ সংসাৰৰ 9টা মূল্যৱান ধাতু ভকতৰ কাৰণে ই সামান্য খেলাৰ সামগ্ৰী, কিন্তু নিধি কি পৰম সম্পত্তি। সম্পদকো জানা নিসম্পদ, যিবিলাক সম্পদ আমাৰ গোটাই আছে সেইবিলাক সম্পদ নহ'ব, এই সম্পদবিলাক এৰি থৈ যাব। আপুনি এটা ভাল ঘৰ বনাইছে, মাটি কিনিছে, গাড়ী কিনিছে, সম্পত্তি ঘটাইছে, আপুনি যাবৰ দিনা দিব নেকি আপোনাৰ? তেনেহ'লে কি সম্পদ এইবিলাক? এইবিলাক সম্পদ নহয়ে। সম্পদকো জানা নুই আপদকো জানা নুই আপদ। আমাৰ যিবিলাক বিপদ হোৱা বুলি ভাবো, যে আমাৰ আপদ ঘটি আছে, কিয় এইবিলাক
বোলে হ'বয়ে আপদীয়া ঘৰত জন্ম পাইছো, দুখৰ সংসাৰত জন্ম পাইছো, সেই দুখালয়ক অচাচতম, দুখৰ সংসাৰত দুখৰ ঘৰত থাকিলে দুখ পাবই, ভোজনালয়ত গেলে ভোজন পাব, চিকিৎসালয় গ'লে চিকিৎসা পাব, হয়নে? তেনেকে দুখালয়লৈ আহিলে দুখ পাবই। সেই দুখালয়তে আচলতে সংসাৰখন দুখ পাব। সেইকাৰণে গুৰুজনাই কৈছে দুখৰ সংসাৰৰ পৰা মোক মোৰ সংসাৰ এই সংসাৰৰ পৰা মোক পাৰ কৰিম। তেনেহ'লে আমি সকলো সংসাৰী দুখৰ সংসাৰত জীৱন নিৰ্বাহ কৰি আছো। এই দুখৰ পৰা আমি পাৰ পাব লাগিলে, হাত সাৰিব লাগিলে কেৱল আমি কি কৰিব লাগিব? আপোনালোকে গাব আহে, এনে থাকিলে ভাল নালাগে ন? গাবচোন। এই দুখৰ পৰা পাৰ পাব লাগিলে আমি কি কৰিব লাগিব? কৃষ্ণয়ে কলে ভগৱানক আৰাধনা কৰিবলৈ দিছে। মাহিমাৰ গৰ্ভত মই জন্ম পাব পাৰিলেহে বোলে মই দেউতাক নীতিপৰায়ণ লোকসকলৰ সুদিহাত জীৱন চলিব লাগে। সুনীতিয়ে এই কথাখিনি প্ৰশংসা কৰি ভিতৰি ভিতৰে কান্দি আৰু সন্মুখত সান্তনা বাণীৰে ধ্ৰুৱ কৰিছে, বাছা মৰমৰ বাছা, তোক মাহিমাই বেয়া কথা কোৱা নাই, চব দুখ হৰণ কৰি কেৱল ভগৱানৰ কৃষ্ণই। সেই কৃষ্ণক ভাবিব লাগে। সেই কৃষ্ণক ভাবিলে কৈছে নহয়